আমানকা আপুনি আকৌ মোক ভুল নুবুজিব। মইনো তোক আকৌ কিয় ভুল বুজিম? ৰ মই মাতি দিছোঁ। আয় নিৰ্মালী, নিৰ্মালী। নিৰ্মালী কি কৰি আছে জানো? এইটো চা, তই দেখি ভয় খোৱা মানুহটো মই ভিতৰলৈকে মাতি লৈ আহিলোঁ। কি মোক দেখি আপুনি ভয় খাইছিলে? অঁ, সেইকাৰণে মই বাহিৰলৈ কোনে চাবলৈ ওলাই গ'লোঁ। বাহিৰলৈ গৈ দেখিলোঁ তইহে। ইছ, কথাটো শুনি কিন্তু মোৰ বৰ বেয়া লাগিল দেই। মই আচলতে আমানকাৰ ঘৰত ছোৱালী দেখি কোন হয় বুলি ভাবিহে তেনেকৈ চাইছিলোঁ। মই বুজিছোঁ, মোৰ ঘৰত তিৰোতা মানুহ দেখিলে কোনে নাচাব, তাতে আকৌ এই ভয় কৰিছে। এতিয়া নিশ্চয় আপোনাৰ ভয়টো ভাগিল নে কি কয়? কিবা এটা সুধি আছে, নকওঁ কিয়? হ'ব দিয়ক আমানকা, এদিনীয়া মানুহৰ আগত কথা ক'বলৈ ভয় কৰিছে চাগে। কি ভয় কৰিব লগা আছে? ঘৰৰ ল'ৰাটোক কোনোবাই ভয় কৰে নেকি? মই ভয় কৰা নাই। মানুহজন যিয়েই নহওক, কথা পতাৰ আগতে মানুহজনৰ বিষয়ে অলপমান জানি লোৱাটো মই ভাল বুলি ভাবোঁ। এতিয়ালৈকে তাৰমানে আপুনি মই কোন সেইটো কথা জনাই নাই? সেইটো কথা কৈছেতো। আমানকা তুমি আৰু দিয়া, তুমি চব কথা বাদ দি হ'লেও মোৰ নামটো কি সেইটো কৈ দিব পাৰা? অ', ইয়াৰ পৰিচয়টো দিবলৈ পাহৰিছিলোৱে নহয়। ই ৰাঘৱ। ইয়াৰ ঘৰটো হৈছে আমাৰ মছজিদটো পাৰ হৈ তিনিআলিটো যে আছে, তিনিআলিটো পাৰ হৈয়ে। হ'ব 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 আমানকা, আপুনি ইমান দীঘলীয়া চিনাকি নিদিলেও হ'ব। বৰ্তমান নামটোনো কি সেইটো জানিলে যথেষ্ট, নে কি কয়? বাৰু তহঁতি কথা পাত, মই আচৰ নামাজ কেইৰাকাত পঢ়ি লওঁ, তাৰপিছত মই দোকান যাব লাগিব। নিৰ্মালী, তই এক চাহ তাহ দিবি। ৰাঘৱ, কথা পাত। ঠিক আছে। বাৰু বেয়া নাপায় যদি ইয়াতে বহি কথা পাতিব নেকি? মোৰ মানে ইমান দূৰে দূৰে ৰৈ কথা পাতি ভাল নালাগে। হেল্ল' হেল্ল'। অ ইমন ক। ঐ, বিৰাট গৰম খবৰ এটা আছে। গৰম খবৰ? কি গৰম খবৰ? প্ৰথমতে তই কচোন বাৰু, গৌতমেতো কিবা কৈছে নেকি? নাই, একো কোৱা নাই। তো কি যে কালি বিৰাট ডাঙৰ সমাজ সেৱা এটা কৰিছে, তোক সেইটো কোৱা নাই? তই দেখোন জানই, প্ৰয়োজন নহ'লে মই তাৰ লগত একো ধৰণৰ কথা নাপাতো। তেনেহ'লে ময়ে কওঁ শুন। ক। কালি নিৰ্মালী ভনীয়েকক গৌতমে উদ্ধাৰ কৰি আনিছে। কি উদ্ধাৰ কৰিলে? উদ্ধাৰ বুলিয়ে ক'লো বাৰু দেচোন। মানে কি জানো? উদ্ধাৰ কৰিলে বুলি ক'ব লাগিব। মানে কি হ'ল শুন। তই গৌতমক সুধিবিচোন কথাটো হয়নে নহয়। চা, মাত্ৰ মই কোৱা বুলি নকবি। তোক কথাটো মই এইকাৰণে ক'লো যে সি ক'ত কি কৰি আছে তই জানি থোৱাটো ভাল, মানে নহয় বাৰু? তই কচোন। ঠিক আছে দে, মই এতিয়া থৈছোঁ। ঠিক আছে, ৰাখ। তেওঁ কেনেকুৱা মানুহ মই বাৰু নাজানো, কিন্তু তেওঁৰ লগত কথা পাতি কিবা এটা ভাল নালাগিল। তই প্ৰথম লগ পাইছ কাৰণে তেনেকুৱা লাগিছে। সি বেয়া ল'ৰা নহয়, বুজিছ? সি বেয়া ল'ৰা নহয়। আচল কথাটো কি জান? কেতিয়াবা ভাল বুলি ভবা মানুহটোও বেয়া হয়, কেতিয়াবা বেয়া বুলি ভবা মানুহটোও ভাল হয়। মানুহৰ আচল পৰিচয়টো সময়তহে বুজা যায়।